Hello and welcome to Avid Shiksha. আমি discuss কৰি আছিলো important and probable questions for your upcoming HSLC exams. So exams are very close by, বহুত উচৰতে আছে. I hope your preparations are going really well. So যিহেতু exam ইমান উচৰত আছে, that is why অকনো সময় নষ্ট নকৰাকৈ let us start our today's video. আজিৰ ভিডিঅত we will be starting the chapter periodic classification of elements. So সেবাই কি কৈছে যে এটো চ্যাপ্টাৰৰ পৰা কেনেকৈ আহিব, কিমান কোৱেশ্চনছ আহিব, কিমান মাৰ্কছ আহিব, let us discuss that. So according to Seba, we have two 1 markers. 1 markers মানে MCQ হ'ব পাৰে, very short answers হ'ব পাৰে, and we have 1 2 markers মানে short answer type 1. মানে আমি যদি grand tally কৰো, grand total কৰো, then we will have 2 plus 2 4 marks আহিব from the chapter periodic classification of elements. Now every class at আমি কি কৰি আহিছো question answer হলে যোৱা আগতে আমি basic key points বিলাক আমি এখন ৰিভাইজ কৰো সো আজিৰ ভিডিওটো আমি হেতুৱে কৰিম we know that currently আমাৰ ওচৰত 118 elements আছে আমাৰ ওচৰত নহয় মানে 118 elements are discovered at the current time ত earthত কিমান 118 আছে out of which 94 are naturally occurring ঠিক আছে and এই 118 elements ধুনিয়াকৈ আমাৰ periodic table ত arrange হৈ আছে but আমাৰ যোনখন periodic table আমাৰ currently যোনখন in use হৈ আছে হে periodic table খন first and the last periodic table নহয় এইখন টেবল আৰু চেঞ্জ হ'ব পাৰে আৰু এইখন টেবলৰ আগতে আৰু বহুত periodic tables আছিল হে periodic tables বোৰ কেনেকুৱা আছিল কোনে বনাইছিল হেখিনি অকমান চাব লাগিব and this chapter is all about that ঠিক আছে so let us start with the first periodic table. Scientist এজন আছিল যাৰ নাম আছিল ডবৰেইনাৰ আৰু ডবৰেইনাৰে একেবাৰে ইনিশিয়াল ষ্টেজেছত periodic table এখন তেনেকৈ নকৰ বাৰু একেবাৰে ইনিশিয়াল ষ্টেজেছত কি কৰিছিল এলিমেন্টছ বোৰ অৰেঞ্জ কৰিবলৈ ট্ৰাই কৰিলে ডবৰেইনাৰে কি কৰিছিল he tried to arrange elements with respect to their similar properties তেওঁলোক elements of properties বোৰ চাই পেলাই similarities চাই পেলাই group কৰিবলৈ try কৰিলে and he grouped elements of 3 এটা গ্ৰুপত তিনিটা elements group কৰিলে and নাম দিলে triads কি হয় এটা গ্ৰুপত তিনিটা elements থাকিব and ডবৰেইনাৰছে এই triads বোৰ কেনেকৈ arrange কৰিছিল in the increasing order of atomic mass or increasing order of triads were arranged কৰিছিল now if a triad suppose এখিনতে লিখিছো বাৰু triad জেনিবা we have a b আৰু c তিনিটা এলিমেন্ট আছে কৈছিল that the atomic mass of b is approximately equal to the average of atomic masses of a and c ঠিক আছে এটো এটা বহুত ইম্পৰ্টেন্ট পইণ্ট কৈছিল and ডবৰেইনাৰছ ট্ৰায়াডৰ যদি এক্সাম্পল লাগে these are the examples সৰুকৈ দি থোৱা আছিল মই অকমান ডাঙৰকৈ দেখুৱাই দিছো these are the examples তিনিটা ট্ৰায়াডছ তেওঁ ধুনিয়াকৈ অৰেঞ্জ কৰিছিল এই তিনিটা ট্ৰায়াডছ আছে লিথিয়াম সোডিয়াম পটাছিয়াম ধুনিয়াকৈ এটো এভাৰেজ উলিয়াই পেলাই চাব পাৰা সোডিয়ামৰ হৈছে 23 আৰু লিথিয়াম আৰু পটাছিয়ামৰ যেটা এভাৰেজ উলিয়াবা you will get approximately equal to 23 same for the second group third group বুকত আৰু এটা গ্ৰুপ দিয়া আছে এই তিনিটা নহয় এই তিনিটাৰ বাহিৰে আৰু এটা গ্ৰুপ দিয়া আছে সেই গ্ৰুপটো কিন্তু ডবৰেইনাৰছ ট্ৰায়াডত নপৰে ঠিক আছে সো কনফিউজ নহবা অকমান ভালকৈ পঢ়ি চাবা চাৰিটা গ্ৰুপ মেনশন কৰা আছে বুকত বাট আউট অফ দা 4 only these 3 are ডবৰেইনাৰছ ট্ৰায়াড 4 নম্বৰটো ডবৰেইনাৰছ ট্ৰায়াড নহয় কিয় নহয় কোৱেশ্চন পুট আপ কৰিব পাৰে ঠিক আছে নাও আমি ডবৰেইনাৰছৰ এই টেবলখন আমি কিয় ফলো নকৰো ফাৰ্স্ট অফ অল 118 এলিমেন্টস আছে কারেন্টলি কিন্তু ডবৰেইনাৰছে অকল তিনিটা গ্ৰুপ হে বনাব পাৰিলে this is a major limitation কিয় আমি ডবৰেইনাৰছ ট্ৰায়াড ফলো নকৰো সো লিমিটেশনস হদিব পাৰে যে ডবৰেইনাৰছ ট্ৰায়াড আমি ফলো কিয় নকৰো আৰু লিমিটেশনস হৈছে হেতু সো এই পাৰ্টটো বুজি পালো ডবৰেইনাৰছৰ periodic table খন আমি ফলো নকৰো নেক্সট আৰু এজন সাইন্টিষ্ট আহিলে and his name is Newlands কি কৰিলে again atomic mass or basis of elements বোৰ classify elements বোৰ কি কৰিলে arrange কৰিবলৈ try কৰিলে Newlands কি কৰিলে he made groups of 8 এটা গ্ৰুপত 8টা এলিমেন্ট মানে এটা গ্ৰুপত 8টা এলিমেন্ট ফিট কৰিলে and he compared it to the octaves of music he karone a groups of 8 ক
নামটো দিলে এজ অক্টেভছ ঠিক আছে এই গ্ৰুপছ অফ 8 ত নিউল্যান্ডছে কৈছিলে যে দি ফাৰ্স্ট এলিমেন্ট হ্যাজ সিমিলাৰ প্ৰপাৰ্টি উইথ দ্য 8th এলিমেন্ট ঠিক আছে ফাৰ্স্ট এলিমেন্ট হ্যাজ সিমিলাৰ প্ৰপাৰ্টি উইথ দ্য 8th এলিমেন্ট সো আমি যদি দি অক্টেভছ নিউল্যান্ডছ অক্টেভছ যদি চাও দিস ইজ দ্য নিউল্যান্ডছ অক্টেভছ ঠিক আছে সৰুকে দি থোৱা আছে অকন ডাঙৰকে দিলু নিউল্যান্ডছ অক্টেভছ হৈছে এইটো ঠিক আছে ইতিয়া কথাটো হৈছে আমি নিউল্যান্ডছ অক্টেভছ ফলো কিয় নকৰো বিকজ देयर आर सर्टेन লিমিটেশনস লিমিটেশন নাম্বাৰ 1 এই 118 টু কাটি দিছো লিমিটেশন নাম্বাৰ 1 ইজ দ্যাট এ নিউল্যান্ডছে অকল ক্যালসিয়ামৰ লৈকেহে অৰেঞ্জ কৰিব পাৰিলে সো এটা আমি ক'ব পাৰো অকল ক্যালসিয়ামৰ লৈকেহে কৰিব পাৰিলে ক্যালসিয়ামৰ পিছতো আৰু বহুত এলিমেন্টস আছে হেখিনি তেও এই অক্টেভছত ফিট কৰিব নোৱাৰিলে ঠিক আছে option number 2 is that he said there will be only 56 elements তেও কৈছিলে যে অকল 56 এলিমেন্টস থাকিব পাৰে 56 অফ পিছত আৰু এলিমেন্টস ডিসকভাৰ নহব বাট কারেন্টলি আমাৰ ওচৰত কিমান আছে we have 118 so a point to তেও ভুল কলে and number 3 is that আমি যদি অক্টেভছ নি ভালকৈ চাও we will see that এটা স্লটত কেতিয়াবা দুটা এলিমেন্ট সোমাই আছে কপাৰ নিকেল হয়নে আৰু কৰবাত আছে ইয়াতো দুটা এলিমেন্ট সোমাই আছে এটা স্লটত দুটা এলিমেন্ট সোমাই থৈছে জাস্ট বিকজ ফিট কৰিব লাগে লগতে সাম এনেকুৱা এলিমেন্টস সোমাই থোৱা হৈছিল যোন বিলাকৰ প্ৰপাৰ্টিজ মেচ নহয় ফৰ এক্সাম্পল কপাৰ এণ্ড নিকেল কোনটো গ্ৰুপত আছে হাইড্ৰোজেন ফ্লোৰিন ক্লোৰিন এণ্ড দেন ব্ৰোমিন এই গ্ৰুপটোত আছে ফ্লোৰিন ক্লোৰিন ব্ৰোমিনৰ লগত নিকেলৰ কোবাল্ট আৰু নিকেলৰ অকনো প্ৰপাৰ্টিজ মেচ নকৰে সো মেচ নকৰে তথাপিও ভৰাই থৈ দিছে সো এটো এটা লিমিটেশন হৈ গল কোবাল্ট আৰু নিকেল properties match কৰে with iron কিন্তু এই দুইটাৰে মাজত কিমান ডিফাৰেন্স আছে there is a vast difference so these are few of the limitations আকৌ question খুদিব পাৰে যে limitations কি হয় আমি নিউল্যান্ডছ আৰু অক্টেভছ ফলো কিয় নকৰো so limitations যদি খুধে হেখিনি পইণ্ট তুমি তোমালকে ধুনিয়াকৈ লিখি দিব পাৰিবা ঠিক আছে So Newlands or pisot ahile Mendeleev kun hoy again a scientist name so Mendeleev ki korile he tried to arrange the elements on the basis of physical and chemical properties teo physical or chemical properties duita consider korile in arrangement thik ase and atomic mass or basis hote arrangement kori asle baru but physical or chemical properties duita sale chemical properties are under so he paid special attention towards the oxides and hydrides or hydrides mane compounds june oxygen aru hydrogen or logot elements june oxygen or hydrogen or logot compound banai he compounds eta close attention dile and that also became one of the basis of the classification ঠিক আছে কেনে কৰিলা let us see so he made 8 groups and 6 periods এই টেবলখন দি থোৱা আছে বাৰু এখিনটা এড কৰি থোৱা আছে অকমান ডাঙৰ কৰি দিছো so that অকমান ভালকৈ দেখা পা this is Mendeleev's periodic table this is the Mendeleev's periodic table now Mendeleev's periodic table বহুত years of karne it was accepted মানুহে মানি চলিলে but আমি currently এই টেবলখন মানি নচলু why because there are certain limitations kisman limitation ase kintu Mendeleev at that time bahut advanced table banaisile so okman achievements ase Mendeleev and Mendeleev kisman limitations ase achievement limitations duita okman sailo okay achievement ki hoy first of all the Nobel gas or karne he dedicated a group ঠিক আছে নোবেল গ্যাসৰ কাৰণে হি ডেডিকেটেড আ গ্ৰুপ আগতে কোনেও নোবেল গ্যাসৰ কাৰণে গ্ৰুপ ডেডিকেট কৰা নাছিলে সো নোবেল গ্যাসৰ কাৰণে গ্ৰুপ ডেডিকেট কৰিছে এন্ড দেন अगेन কি কৰিছে হি লেফট ফিউ স্পেসেস মাজে মাজে কৰবাত দেখা পাবা যে ব্ল্যাঙ্ক স্পেসেস Mendeleev এৰি থৈ দিছে সো কৈছিলে যে এই ব্ল্যাঙ্ক স্পেসেস বিলাকত currently elements discover hua nai he karne mo fit koribo pora nai but future ot elements kisman discover hobo and ei jaga khine dhuniya koi fit hoi sab thik ase so ekkebare correctly tinita element or future prediction korisile je ei tinta element tu discover hoboy aru egita jagat fit hobo
ঠিক আছে সো কেতিয়াবা খুদি দিয়ে যে হে তিনটা এলিমেন্টৰ নাম কি হয় আৰু মেন্ডেলিফে হে এলিমেন্টস গিটাৰ কি নাম দিয়া হৈছিল সো হে তিনটা এলিমেন্ট ভালকৈ চাই লবা এইখিনি হৈছে অচিভমেন্টস এতিয়া যদি আমি লিমিটেশন চাও limitations of swa if you see cobalt ekhinte cobalt ase cobaltor atomic mass hoise 58.96 aru nickelor hoise 58.71 atomic mass or basis of arrangement korisile mane atomic mass horu pra dangorole goi asile kintu ami ki dekha pai asu cobalt nickelor agot ase nickel cobaltor agot thakiba lagisile kintu yate keneko place korise cobalt nickelor agot place korise why etu to basis of classification are exactly opposite of goi ase atomic mass or juntu order follow korisle hetu to follow hua na so he said that cobalt rhodium aru iridium or logot properties same match kore he karne place korisu kintu atomic mass or juntu order hoy hetu follow kora na so limitation number 1 limitation number 2 hoise hydrogen or juntu position hoy position to explain koribo nuarile thik ase limitation number 3 hoise isotopes ki hoy same atomic number different atomic mass so isotopes place koribole bahut difficulties face korile and then again ami jodi limitation number 4 sao then atomic mass sor eta regular dekha na pale ki boli koy regular manner ba regular order eta dekha na pale ঠিক আছে in this table atomic mass or uporte to gute khon arrangement korise so a regular manner ba regular order eta dekha na pale so these are the four major limitations aru a limitations or karone we have discarded Mendeleev's table but Mendeleev se eta periodic law koisile depending on this chemical physical properties sai pelai 8 group 6 periods je arrange korisile he gave a periodic law and the periodic law is this ketiaba periodic law to directly khudi dibo pare the periodic law is that the properties of elements are the periodic functions of their atomic masses Mendeleev a periodic law to disile so jihetu ketiaba directly khudi dibo pare ekhinte likhi thoisu baro next Mendeleev pisot we have the modern periodic table joto ami currently use koru joto ami currently widely accepted hoy hekhon hoise modern periodic table so kune disile the idea was of Moseley ঠিক আছে Moseley disile the modern periodic table and modern periodic table we have 18 groups and 7 periods আমি আজিকালি যোনখন ইউজ কৰো তাতে ভাল কৰি চাবা 18 গ্ৰুপস এন্ড 7 পিৰিয়ডস আছে ইটা এই 18 গ্ৰুপস এইখিনতে টেবলখন এড কৰি থোৱা আছে অকমান ডাঙৰ কৰি দেখুৱাই দিও বাৰু this is the modern periodic table ঠিক আছে 18 গ্ৰুপস আছে and then 7 periods আছে now ইয়াৰ মাঝে মাঝে আৰু বহুত ইম্পৰ্টেন্ট পইণ্টস আছে হেখিনি কম বাৰু but modern periodic table or modern periodic law etao ase ketiaba khudi dibo pare modern periodic law tu ebar sai loba the modern periodic law states that properties of elements are a periodic function of their atomic number periodic law tu okoman modify kori bele modern periodic law dise itia Mendeleev aru এখন সৰু কৰি দিছো বাৰু যেহেতু এটা না লাগে সো Mendeleev আৰু modern periodic table or দুইটাৰে ডিফাৰেন্স কি হয় Mendeleev atomic mass or basis of gute table khon banale amar modern periodic table to atomic mass nohoy atomic number or basis of banwa hoise atomic number or basis of banwa hoise thik ase so baki gute tiniu khon Dobrynin's hog Newland's hog Mendeleev's hog atomic mass or basis of korisile and the modern periodic table atomic number or basis of korise thik ase next ei gute table khon ami bhalkoi janibo laibo so let us study the table first of all so table ot ami kiki janibo laibo first of all number of groups number of periods kiman hoy hetu janibo laibo eta group ot this is one group right this is one group this is one group this is one group so eta group ot koise je the valence electron thik ase the outermost shell ot juntu valence electron asle the valence electron will be same orbit likhibo laibo niki ei khinte sukote likhi thau baru in a group outermost shell valence electrons will be the same মানে আমি যদি ফার্স্ট গ্রুপ তো চাও সবৰে ভ্যালেন্স ইলেক্ট্রন কিমান হয় ভ্যালেন্স ইলেক্ট্রন হয় 1 ঠিক আছে ইন আ গ্ৰুপ আমি গ্ৰুপৰ ওপৰৰ পৰা তললৈ আহিলে নাম্বাৰ অফ শেল ইনক্ৰিজেস
যিহেতু number of shell increase হৈ আছে the size will also increase the size will also increase and nuclear attraction decreases nuclear attraction decreases etu revision series ho he karone in depth joa nai jodi okman relate koribole digdari pai asa then tolot comment mariba moi এই টেবলখন বুজাবলৈকে এক্সট্ৰা এটা ভিডিও লৈ আনিম এক্সট্ৰা এটা ক্লাস লৈ আনিম বাট ৰিভিজন সিৰিজত ইমান ইন ডেপথ নাযাম মই খালি পইণ্টছখিনি কৈ আছো ঠিক আছে সো গ্ৰুপৰ কাৰণে হৈ গল পিৰিয়ডছ আমি চাই লওঁ দিজ আৰ দ্য পিৰিয়ডছ এই দীঘলীয়া লাইনখিনি দিজ আৰ দ্য পিৰিয়ডছ সো পিৰিয়ডছত কৈছে যে নাম্বাৰ অফ শেল উইল বি সেম ইন আ পিৰিয়ড কোনখিনি লিখিব বাৰু এইখিনি তলতে লিখি দিছো বাৰু নহলে সাইডত লিখো বাৰু ইন আ পিৰিয়ড কি হয় নাম্বাৰ অফ শেলস remain the same shells or number same thakibo but valence electron increase hoy 1 per element mane ami jodi calcium or sound calcium or scandium or mazot 1 electron or difference ase calcium or scandium ke 1 electron kom ase scandium or eta electron besi ase kintu duyo tare shell same ase ঠিক আছে সো shell same আছে valence electron eta ko barhi goi thake he karone nuclear attraction কি হ'ব nuclear attraction বাঢ়ি গৈ থাকিব so in a period nuclear attraction বাঢ়ি গৈ থাকিব যিহেতু nuclear attraction বাঢ়ি গৈ থাকিব the size will decrease so খুদিব পাৰে হা গ্ৰুপত the size increase ওপৰৰ পৰা তললৈ যোৱা মানে size increase হয় কিয় increase হয় খুদিব পাৰে periodত as we go from left to right size decrease কিয় ডিক্ৰিজ হয় হেতু খুদিব পাৰে ইনফ্যাক্ট প্ৰিভিয়াস ইয়াৰৰ খুদিও থৈছে যে কিয় ডিক্ৰিজ হয় ঠিক আছে আৰু কি গম পাও ফ্ৰম দি মডাৰ্ন পিৰিয়ডিক টেবল দিস সাইড দ্য লেফট হ্যান্ড সাইডত যিমান এলিমেন্টস আছে দিস অল আৰ মেটালস একিটা লিখাও আছে দ্য ইয়েলো পাৰ্ট দিস অল আৰ মেটালস এই গুটেখিনি মেটালস হয় ঠিক আছে আৰু ৰাইট হ্যান্ড সাইডত যিমান আছে দিস আৰ আৱাৰ নন মেটালস আৰু নন মেটালস কেনেকৈ ডিফাৰেন্সিয়েট কৰিছে এটা জিগজেগ লাইনৰ থ্ৰু দি ডিফাৰেন্সিয়েট হৈছে দিস ইজ দ্য জিগজেগ লাইন আৰু এই জিগজেগ লাইনত যিমান এলিমেন্টস পৰে তাহাতে ডাইৰেক্টলি মেটালসও নহয় ডাইৰেক্টলি নন মেটালসও নহয় দে আৰ সেমি মেটালস নহলে নাম এটা আছে হুইচ ইজ মেটালয়েডস ঠিক আছে মেটালয়েডস কি হয় 1 মাৰ্কৰ কাৰণে খুদি দিব পাৰে সো মেটালস নন মেটালস আৰু এই জিগজেগ লাইনত যোনখিনি পৰে দিস আৰ দ্য মেটালয়েডস ঠিক আছে দেন নেক্সট আমি কি গম পাব পাৰো মেটাল অক্সাইড এণ্ড নন মেটালিক অক্সাইডস আমি প্ৰিভিয়াস ক্লাছত পঢ়ি আহিছো about the metallic oxides and non metallic oxides metallic oxides are basic in nature right metallic oxides are basic in nature and non metallic oxides are acidic in nature they are acidic in nature so এই দুটা পাৰ্ট পঢ়িলবা metals or oxide basic হয় আৰু non metals or oxide acidic হয় এতিয়া non metals are electronegative tahator electron pulling power to besi ase so non metals are electronegative ebur sob important points are ebar bhalkoi sai loba thik ase nuclear charge to kenakoi change hoy down the group nuclear attraction বা nuclear charge কেনেকৈ চেঞ্জ হয় পিৰিয়ডত কেনেকৈ চেঞ্জ হয় তাৰো কোৱেশ্চন আহিব পাৰে দুইটাটো তো ডিসকাস কৰি থোৱাই আছে ইয়াতে nuclear attraction কি হয় আৰু পিৰিয়ডত nuclear attraction কি হয় পিৰিয়ডত ইনক্ৰিজ হয় গ্ৰুপত ডিক্ৰিজ হৈ গৈ থাকে which is directly linked towards the size ঠিক আছে গুটেই চ্যাপ্টাৰৰ জিষ্টটো এটোৱে হয় ঠিক আছে এই গুটেইখিনি পাৰ্ট জনা মানে তোমালকে কোৱেশ্চন আনসাৰ কৰিব পাৰা ভালকৈ এবাৰ পঢ়ি লবা ইতে আমি ডাইৰেক্টলি কোৱেশ্চন চলে যাম Question number 1 we have according to Mendeleev's periodic law the elements were arranged in the periodic table in the order of Mendeleev periodic table hon kenekoi arrange korisile on what basis arrange korisile so option ase increasing atomic number decreasing atomic number increasing atomic mass decreasing atomic mass atomic number okol modern periodic table othe ase baki g table e nukhudok kyo your answer should be atomic mass increasing ne decreasing increasing atomic mass so correct answer hobo option number c increasing atomic mass thik ase next question number 2 the elements a b c d and e have atomic number 9 acha bahut kiba kibi ase par likhilo we have a b c d e a atomic number ki hoy 9 then we have 11 17 12 13
respectively which pair of element belong to the same group same group ot ki hoy ekhinta sukote likhi thau baru group ot koisile je valence electron outermost shell or valence electron same thake example eta disilo na table khon dekhoi pele so valence electron same thake yar electronic configuration likhilo a electronic configuration ki hobo 2,7 ঠিক আছে b 11 electrons আছে so কিমান হবো 2 8 10 হোল এফালে 1 থাকিব electronic configuration 17 er electronic configuration কি হয় 2 8 7 ঠিক আছে d ত আছে আমাৰ 12 electrons so we have 2 8 2 electronic configuration কেনেকৈ হয় হেতু ভালকৈ চাই লবা যদি ইন কেস বুজি পোৱা নাই তলত at least comment এটা দি থবা I will bring a class for you ঠিক আছে কিন্তু ইতিয়া মই নুবুজাও যে ইলেক্ট্ৰনিক কনফিগাৰেশন কি হয় কেনেকৈ লিখে ঠিক আছে সো এনি প্ৰবলেম হেতু মোক কৈ দিবা বাৰু সো ইট we have atomic number 13 মানে 13 electrons আছে electronic configuration will be 2 8 3 এতিয়া আমি চাম valence electron কোত সেম আছে 7 আছে না valence electron ইয়াতে a এর valence electron 7 b 1 so b নহয় c 7 আছে 7 মিলি আছে আৰু কৰবাত 7 আছে নেকি নাই ইয়াতে 1 2 ইয়াতে 3 বাকিখিনি তো একেবাৰে নিমিলে so our correct option will be a and c কৰবাত আছে নেকি option number c is a and c so our correct option is a and c ঠিক আছে next question ole গৈছো question number 3 which of the following gives the correct increasing order of the atomic radii of oxygen fluorine and nitrogen so এটোৰ কাৰণে গুটে টেবলখন জানিব লাগিব গুটেখন নাজানিলেও at least গম পাব লাগিব যে কোনটো এলিমেন্টৰ পিছত কি আহি আছে so মই যদি টেবলখন লৈ আনো this is our modern periodic table right so oxygen fluorine nitrogen ঠিক আছে nitrogen oxygen fluorine periodত কি হয় periodত size to increase কেনেকৈ হয় in a period এফালে nuclear attraction sorry এইখিনি কি লিখিলো বাৰু so nuclear attraction increase হয় size decrease হয় না size decrease হয় আমাক কি খুদি আছিল which of the following gives the correct increasing order of atomic radii increasing order যদি এনেকৈ গলে আমাৰ order to increase হৈ sorry আমাৰ সাইজ তো ডিক্রিজ হৈ গৈ আছে মানে কোনটো এলিমেন্টৰ এটমিক ৰেডিয়াই সাইজ বেছি হ'ব নাইট্ৰজেন বেছি হ'ব নে then we will have oxygen then we will have fluorine so fluorine একেবাৰে সৰু হ'ব একেবাৰে ডাঙৰ হ'ব নাইট্ৰজেনৰ increasing to small to big smallest car fluorine তাৰ পিছত oxygen তাৰ পিছত nitrogen so our correct option is option number D ঠিক আছে ইনক্রিজিং না ডিক্রিজিং ভালকৈ চাই লবা এটমিক ৰেডিয়াই খুদিছে এটমিক সাইজ খুদিছে বা নিউক্লিয়াৰ অ্যাট্ৰাকশন কোনটো খুদিছে ভালকৈ এবাৰ চাই লবা সো নেক্সট কোৱেশ্চন কি আছে হেতু চাই লওঁ কোৱেশ্চন নম্বৰ 4 which of the following are the characteristics of isotopes of an element isotopes কি হয় ভালকৈ চাই লবা isotopes of an element have same atomic masses absolutely not isotope or different atomic mass আছে but same atomic number আছে so have same atomic mass এটো তো একেবাৰে নহয় isotopes of an element have same atomic number yes same atomic number আছে isotopes of an element show same physical properties যদি mass বেলেগ হয় physical properties কেনেকৈ same হ'ব পাৰিব so this is also not correct isotope of an element shows same chemical properties yes chemical properties same দেখুৱায় so our 4 is correct 2 আৰু 4 থকা কিবা অপচন আছে নেকি 2 and 3 2 and 4 yes আমাৰ অপচন নম্বৰ D হৈছে correct option isotopes have same atomic number and same chemical properties ঠিক আছে ভালকৈ ডেফিনেশন তো চাই লবা আৰু যদি কোৱেশ্চনত খুদে যে ডিফাইন আইসোটোপ তেতা হলে তলত এটা ধুনিয়াকৈ এক্সাম্পল এটাও দি দিবা ঠিক আছে নেক্সট কোৱেশ্চন Question number 5 in Mendeleev's periodic table the elements were arranged in the increasing order of their atomic masses ঠিক আছে Mendeleev's periodic table কি কৰিছে arrange কৰা হৈছে in the increasing order of atomic masses okay however cobalt with atomic mass of 58.93 AMU was placed before nickel
having an atomic mass of 58.71 58.93 বেছি হয় না নহয় 58.71 অতকৈ so we have cobalt or mass nickel অতকৈ বেছি হয় কিন্তু তথাপিও it was placed before it why এই why to answer মই যেটা বুজাই আছিল একেবাৰে ইনিশিয়াল ষ্টেজত তেতিয়াও কৈছিলো যদি টেবলখন লাগে মই টেবলখনো আনি দিম বাৰু this is our table we can see here this is cobalt this is nickel cobalt nickel ote agot place korise mane mass to besi hoar pisotu why because cobalt has similar chemical properties with Rh and Ir rhodium iridium or logot same chemical properties ase he karone place korise kintu nickel or atomic mass cobalt ko horu hoy so agot thakibo lagisile kintu pisot di dile just because chemical properties bor milabo lage ঠিক আছে ধুনিয়া কই ল্যাঙ্গুৱেজত মিলাই মিলাই লিখিবা লাগিলে গুটে গিটাৰ মাস নাম্বাৰো দি দিবা কম্পেৰিজন টু দি দিবা ঠিক আছে মুভিং টুৱাৰ্ডছ দা নেক্সট কোৱেশ্চন কোৱেশ্চন নম্বৰ 6 ষ্টেট মডাৰ্ন পিৰিয়ডিক ল ডিসকাস কৰিছিলো আৰু কৈছিলো যে মডাৰ্ন পিৰিয়ডিক ল বা পিৰিয়ডিক লৰ ডেফিনেশন খুদিব পাৰে এটা খুদি দিলে ইয়াতে সো মডাৰ্ন পিৰিয়ডিক ল ডেফিনেশন এটো হয় ল টু এটো হয় ভালকৈ চাই লবা ধুনিয়াকৈ লিখি লবা তাৰ পিছত কৈছে how could the modern periodic table remove various anomalies of Mendeleev's periodic table Mendeleev's periodic table or limitations কি আছিল মনত আছে না বৰ একেবাৰে ইনিশিয়াল স্টেজেস হতে মই কৈ দিছিলো সো Mendeleev's periodic table কিছুমান anomalies আছিল ফৰ এক্সাম্পল হাইড্ৰোজেনৰ প্লেসমেন্ট টু ক'ব নোৱাৰিলে হাইড্ৰোজেন কিয় হেতু প্লেসত আছে ক'ব নোৱাৰিলে then কি কৰিছিলে isotopes to দিব নোৱাৰিলে isotopes ৰ পজিশন খিনি ভালকৈ ফিক্স কৰিব নোৱাৰিলে so there are various anomalies and modern periodic table কি advancement কৰিলে কেনেকৈ anomalies বোৰ overcome কৰিলে হেখিনিও ডিসকাস কৰিছিলো আমি একেবাৰে ভিডিওৰ ইনিশিয়াল ষ্টেজেছত আমি গুটেইখিনি বস্তু ভালকৈ ডিসকাস কৰিছিলো so যেতিয়া আনসাৰ লিখা Mendeleev's or gutekhini limitations likhiba and then itu side dot modern periodic table keneko overcome korile gutekhini likhi diba you will get the answer ঠিক আছে in depth joanai jodi in depth language ot likhi dibo lage then tolot koi diba moi bar in depth buzayo dim likhayo dim ঠিক আছে moving on to the next question we have what is Newland's hoy ase law hobo lage hinde typing mistake hol so Newland's law of octaves what is Newland's law of octaves so gutekhini koi diba je Newland se kenekoi arrange korisile law of octaves naam tu ni kiyo hol because he compared it to the octaves of music ঠিক আছে law of octaves eta groupot 8 ta koi arrange korisile first element to 8 number elementor logot property same boli koisile he gutekhini bostu likhi diba what were the limitations of Newland's law of octaves limitations bor likhi diba কৈছিলে যে 56 হে এলিমেন্টস আছে তাতকৈ বেছি ডিসকভাৰ নহয় so this is one limitation আৰু এটা কৈছিলে যে the Newland's law of octaves অকল ক্যালসিয়ামৰ লৈকে হে মানে অৰেঞ্জ কৰিব পাৰিলে তাৰ পিছৰখিনি কৰিব নোৱাৰিলে so হেতু এটা হয় and then 3 নম্বৰত আমি আৰু এটা ডিসকাস কৰিছিলো the third one is that কি কৰিছিলে এটা স্লটত দুটা এলিমেন্টস ভৰাই দিছিলে একেবাৰে শৰ্টত লিখি থৈছো one স্লটত দুটা এলিমেন্টস ভৰাই দিছিলে ঠিক আছে this is one ইয়াৰ তলত আৰু এটা লিখিব পাৰা 4 নম্বৰ পইণ্ট বুলি আৰু এটা লিখিব পাৰা আনসিমিলাৰ এলিমেন্টসও এটা গ্ৰুপত ফিট কৰিছিলে আনসিমিলাৰ এলিমেন্টস সো হেতু লিখিব পাৰা আনসিমিলাৰ এলিমেন্টস ফিট কৰিছিলে ঠিক আছে so these are the limitations আৰু বহলাই লিখিব পাৰি but একেবাৰে যদি ব্ৰড সেন্সত ক'বলৈ যাও then these are the anomalies but these are the limitations ঠিক আছে so question number 7 হৈ গল and আজি মই তোমালোকৰ কাৰণে 7 questions এ আনিছো আমি অলৰেডি গুটে chapter to major sections একেবাৰে ইনিশিয়াল ষ্টেজতে ডিসকাস কৰি থৈছো in depth যোৱা নাই because it is a revision series ঠিক আছে তোমালোকে পঢ়িছা বুলি মই ভাবি থৈছো বাৰু কিন্তু বাই চান্স যদি পঢ়া নাই বা বাই চান্স যদি কৰবাত প্ৰবলেম আছে কনফিউজনস আছে আৰু এক্সপ্লেনেশন লাগে then you can always comment us and we will bring another video ঠিক আছে আৰু এটা ক্লাস লৈ আনিম যত আমি in detail explanation দিম ঠিক আছে revision series-ৰ কাৰণে ইমানে next class we will be covering how do organisms reproduce so next class we will be starting our biology section physics হৈ গল chemistry হৈ গল এটা biology section to start কৰিম so আজিৰ কাৰণে ইমানে thank you for joining and I hope to see you soon